প্ৰতিবাৰৰ দৰে জামুগুৰিঘাটৰ দক্ষিণাঞ্চলত এইবাৰেও বনৰীয়া হাতীৰ সমান্তৰালকৈ চলিছে বনৰীয়া গাহৰিৰ তাণ্ডৱ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া গাহৰিয়ে অঞ্চলটোৰ বিষ্ণুপুৰ, বটিয়াৰুকা, খলিখামাৰী, থুলটিকাকে ধৰি বিভিন্ন স্থানত গয়াৰবাৰী, ধাননি পথাৰৰ পকা ধান খান্দি গুৰি খেচি গুলীত তহিলং কৰিছে শস্যৰে ভৰা পথাৰ। ইয়াৰ উপৰিও আলু, সৰিয়হতলীৰ লগতে ধাননি পথাৰতো বনৰীয়া গাহৰিয়ে চলাইছে উপদ্ৰৱ। বনৰীয়া গাহৰিৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। গাহৰিয়ে ৰাতি আহি পেলাই আমাৰ গোটেই ধান বাৰী সিঁচিছে আৰু কচু গছ সানিছে, মানে অনেক কৰিছে আৰু উপায় নাই। কি কৰিব, চৰকাৰে বোলে টৰ্চ লাইট দিছে, আমাক টৰ্চ লাইট নালাগে, লাইনেই নাপাওঁ। টৰ্চ লাইটটো নায়েই, কোনো আমি কাম কৰা মানুহ, আমাৰ খেতি কৰা মানুহ, আমি টৰ্চ লাইট নাপাওঁ, বেলেগেহে পায়। খেতি খোলা ধ্বংস কৰিছে, খেতি পুৰা ধ্বংস কৰিছে, গাহৰি, হাতী, মানে কৈছোঁ নহয়, উপায় নাই আৰু। কি কি খেতি নষ্ট কৰিছে? সৰিয়হ খেতি আছে, ধান খেতি আছে, মানে নষ্ট কৰিছে আৰু। আলু কচু এইবিলাক সানি পেলাইছে। ফৰেষ্টে হেৰি কৰে নাই নেকি? ফৰেষ্টাৰ আহিলে আৰু কি হ'ব, সময়ত ডিউটি কৰিলে আৰু সময়ত আৰু থাকিলে আৰু 10টা 11টালৈকে, তাৰপিছত গুচি গ'ল। তাৰপৰা আৰু আমাৰ ৰাতভৰ বহি থাকোঁ, ৰাতভৰ টোপনি ক্ষতি কৰি। গাহৰি দিনত ওলাই নে ৰাতি ওলাই? ৰাতি ওলাই, ৰাতি। কাৰোবাক অনিষ্ট কৰিছে নেকি? মানুহক আক্ৰমণ কৰিছে? নাই, মানুহক অনিষ্ট কৰা নাই বাৰু বৰ্তমান, কাৰণ গাহৰি চালে ৰাতি আৰু মানুহ চাপি যাব নোৱাৰি, গতিকে আঁতৰতে হৈ হাই কৰিলে গুচি ক'ৰ পৰা ওলাই আহে গাহৰি? বিলৰ, কাজিৰঙাৰ পৰা। বনৰীয়া ম'হ কালি পৰহি দিনাখন আহিছিলে, পিছত যেনিবা আমি খেদালোঁ, পলাল। চতিয়াৰ পৰা ছাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।